কেনে আছে ৫ বাৰৰ মিষ্টাৰ ইণ্ডিয়া মাষ্টাৰ সদানন্দ গগৈ। ৮০ বছৰ গৰকিবলৈ মাত্ৰ কেইটামান দিন বাকী। সেইজন ৮০ বছৰ গৰকিবলগীয়া সদানন্দ গগৈক পাহৰিলে নেকি অসমে? মানুহজনৰ বয়স সম্প্ৰতি ৮০ অভিমুখী। এই বয়সতো তেওঁৰ প্ৰিয় অভিৰুচি জিমখানাত শৰীৰ চৰ্চাৰে সময় কটোৱা। বৰ্তমান মুম্বাই নিবাসী এইগৰাকী শৰীৰ চৰ্চাবিদৰ নাম সদানন্দ গগৈ। শিৱসাগৰত জন্মগ্ৰহণ কৰা গগৈয়ে ১৯৭৩ চনতে বডি বিল্ডিঙত মিষ্টাৰ শিৱসাগৰ উপাধি লাভ কৰাৰ উপৰিও ১৯৭৩-৭৪ বৰ্ষত মিষ্টাৰ গুৱাহাটী বিশ্ববিদ্যালয় খিতাপ দখল কৰে। নিৰৱচ্ছিন্ন সাধনাৰে শৰীৰ চৰ্চাত মনোনিৱেশ কৰা সদানন্দ গগৈয়ে ১৯৭৭ চনত মিষ্টাৰ অসম খিতাপ দখল কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত তেওঁৰ খ্যাতি সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে আন্তৰ্জাতিক পৰ্যায়তো জিলিকি উঠে। ১৯৯৭ চনৰ পৰা ২০০১ চনৰ ভিতৰত তেওঁ ৫ বাৰ বডি বিল্ডিঙত মিষ্টাৰ ইণ্ডিয়া মাষ্টাৰ খিতাপ লাভ কৰে। আনহাতে ৯ বাৰ মিষ্টাৰ মহাৰাষ্ট্ৰ আৰু ৯ বাৰ মিষ্টাৰ মুম্বাই খিতাপ জিকিবলৈ সক্ষম হয়। লগতে ৪ বাৰ মিষ্টাৰ ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ খিতাপো গগৈয়ে আৰ্জিবলৈ সক্ষম হয়। তাৰ পাছতে গগৈৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হয়। ১৯৯৮ চনত ভাৰতৰ হৈতে বাৰ্চিলোনাত অনুষ্ঠিত মিষ্টাৰ ৱৰ্ল্ডত অংশগ্ৰহণ কৰে। ১৯৯৭, ১৯৯৮, ১৯৯৯ আৰু ২০০০ চনত ভাৰতৰ হৈ মিষ্টাৰ এছিয়াত প্ৰতিনিধিত্ব কৰে গগৈয়ে। লগতে ভিয়েটনাম, টাইৱান, হংকং আৰু কোৰিয়াত তেওঁ ভাৰতৰ হৈ অংশগ্ৰহণ কৰে। ৮০ বৰ্ষ অভিমুখী সদানন্দ গগৈয়ে এতিয়াও নিয়মীয়াকৈ জিমলৈ গৈ শৰীৰ চৰ্চা কৰি নজিৰ স্থাপন কৰিছে। এই বয়সতো শৰীৰ চৰ্চাৰে অসমৰ নাম উজ্জ্বল কৰা সদানন্দ গগৈক এতিয়া যেন অসমে পাহৰি গৈছে। তেওঁ শতবৰ্ষ গৰকক, এয়াই তেওঁৰ শুভাকাংক্ষীসকলৰ প্ৰাৰ্থনা। উল্লেখ্য যে সদানন্দ গগৈ এগৰাকী অসমৰ উল্লেখযোগ্য কবি। ইতিমধ্যে তেওঁৰ ৫খনকৈ কাব্যগ্ৰন্থ প্ৰকাশ পাইছে।